Hello everyone, welcome back to our channel. আশা কৰো সকলোৱে ভালে আছে। সো আজিৰ ভিডিওটোত আমি ডিসকাস কৰিম যেটো আমি 2000 প্লাস জিকে এমসিকিউ স্টার্ট কৰিছিলো তাৰে আজি 48 নম্বৰ পাৰ্টটো স্টার্ট কৰিবলৈ গৈ আছো। গতিকে ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। ভিডিওটো স্কিপ নকৰি লাষ্ট লৈকে চাই থাকিব। আৰু ভিডিওটো স্টার্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰিছো। এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰি দিব। আৰু আপুনি যদি ফেসবুকৰ পৰা চাই আছে তেন্তে ফেসবুক পেজটো ফলো কৰি ল'ব। সো তেনেহলে বেছি দেৰি নকৰাকৈ আজিৰ ভিডিওটো স্টার্ট কৰিছো। আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো দি আছে which one is the second largest wetland in Asia and largest wetland in India as well as in Northeast? কোনটো এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় আৰু ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জলাশয়? ইয়াতে অপচন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি। সকলোৱে মনত ৰাখিব শৰণবিল। শৰণবিল হৈছে এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয় আৰু ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জলাশয়। নেক্সট কোৱেশ্চন দ্য wetland শৰণবিল is located in which district? জলাশয় শৰণবিল কোন জিলাত অৱস্থিত? ইয়াতে অপচন দিয়া আছে। ইয়াতে চাৰিটা অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি কৰিমগঞ্জ। সকলোৱে মনত ৰাখিব শৰণবিল জলাশয়টো কৰিমগঞ্জ জিলাত অৱস্থিত যেটো নেকি এছিয়াৰ দ্বিতীয় বৃহত্তম জলাশয়। Next question on 1st October 2020 Indian Coast Guard ICG commissioned a first patrol vessel in Kolkata after the name of 2020 চনৰ 1 অক্টোবৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কলকাতাত এখন দ্ৰুত টহলদাৰী জাহাজ ডেছৰ নামেৰে আৰম্ভ কৰে। ইয়াতে অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি। সকলোৱে মনত ৰাখিব কনকলতা বৰুৱা। 2020 চনৰ 1 অক্টোবৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কলকাতাত এখন দ্ৰুত টহলদাৰী জাহাজ কনকলতা বৰুৱাৰ নামেৰে আৰম্ভ কৰে। সকলোৱে মনত ৰাখিব। Next question who was appointed as the first Assam police chief on October 1st in 1951? কোনে 1951 চনৰ 1 অক্টোবৰত প্ৰথম অসম আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল? এটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব কে আৰ চৌধুৰী অপচন এ। সকলোৱে মনত ৰাখিব কে আৰ চৌধুৰীয়ে 1951 চনৰ 1 অক্টোবৰত প্ৰথম অসম আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। সকলোৱে মনত ৰাখিব। Next question আছে in which year High Court of Assam and Nagaland was renamed as Guwahati High Court? কোন বছৰত অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নামেৰে সলনি কৰা হয়? এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি 1971। 1971 চনত অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয় নামেৰে সলনি কৰা হয়। সকলোৱে মনত ৰাখিব। Next question when the All India Congress Committee session was hosted in Guwahati? কেতিয়া গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন আয়োজন কৰা হৈছিল? এটা অপচন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি 1926। 1926 চনত গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন আয়োজন কৰা হৈছিল। সকলোৱে মনত ৰাখিব। Next question who becomes the first Assamese woman to wing commander of Indian Air Force? ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা কোন? এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচন হ'ব অপচন বি বৰ্ণালী গগৈ। সকলোৱে মনত ৰাখিব ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ হোৱা প্ৰথমগৰাকী মহিলা হৈছে বৰ্ণালী গগৈ। সকলোৱে মনত ৰাখিব। Next question the Kumar Bhaskar Natya Mandir was established in the year? কুমাৰ ভাস্কৰ নাট্য মন্দিৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হয়? এটা অপচন কেইটা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ 1912। 1912 চনত দ্য কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰতিষ্ঠা কৰা হয়। সকলোৱে মনত ৰাখিব অপচন এ হৈছে কাৰেক্ট এনসাৰ। Next question the Rupsi Airport is located in which district? ৰূপসী বিমানবন্দৰ কোনখন জিলাত অৱস্থিত? এটো হ'ব কাৰেক্ট অপচনটো হ'ব অপচন এ ধুবুৰী। সকলোৱে মনত ৰাখিব ৰূপসী বিমানবন্দৰখন ধুবুৰী জিলাত অৱস্থিত। সকলোৱে মনত ৰাখিব। Next question which one hospital of Guwahati opens the first human milk bank in the northeast? গুৱাহাটীৰ কোনখন চিকিৎসালয়ে উত্তৰ পূবৰ প্ৰথমটো মানৱ গাখীৰৰ বেংক মুকলি কৰে? এটা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি ছত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটাল। সকলোৱে মনত ৰাখিব
গুৱাহাটীত ছত্ৰীবাৰী খ্ৰীষ্টিয়ান হস্পিটালে উত্তৰ পূবৰ প্ৰথমটো মানৱ গাখীৰ বেংক মুকলি কৰে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান ডান্স অৰ নৃত্য ৱাজ ডেভেলপড বাই নৰহৰি বৰুৱা বাবাকট? কোনটো নৃত্য বিকশিত কৰিছিল নৰহৰি বৰুৱা বাবাকটে? এটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ভোৰতাল নৃত্য। সকলোৱে মনত ৰাখিব, ভোৰতাল নৃত্য বিকশিত কৰিছিল নৰহৰি বৰুৱা বাবাকটে। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ আছামিজ পয়েট ইজ অলছ' পপুলাৰলি নন বাই দ্য অগ্নিকবি? কোনজন অসমীয়া কবি অগ্নিকবি নামেৰেও জনপ্ৰিয়? এটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। সকলোৱে মনত ৰাখিব, কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্য অসমীয়া কবি অগ্নিকবি নামেৰেও জনপ্ৰিয়। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ওৱান সত্ৰ ইজ ফেমাছ ফৰ মাস্ক ক্ৰাফটিং? কোনজন সত্ৰ মাস্ক ক্ৰাফটিং বা মুখ্য শিল্পৰ বাবে বিখ্যাত? এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। সকলোৱে মনত ৰাখিব, চামগুৰি সত্ৰ। চামগুৰি সত্ৰটো মাস্ক ক্ৰাফটিঙৰ বাবে বিখ্যাত। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ সতী সাধনী দিৱস? কোনটো দিন সতী সাধনী দিৱস হিচাপে পালন কৰা হয়? এটা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। সকলোৱে মনত ৰাখিব, 21 এপ্ৰিল। 21 এপ্ৰিল তাৰিখে সতী সাধনী দিৱস হিচাপে পালন কৰা হয়। সকলোৱে মনত ৰাখিব। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো আছে, হুইচ ওৱান লুকড আফটাৰ দ্য লয়াৰ ধনশ্ৰী ৰিভাৰ ভেলী টেকেন ফ্ৰম দ্য কাছাৰীজ ডিউৰিং আহোম ৰুল? কোনে আহোম শাসনৰ সময়ত কাছাৰীসকলৰ পৰা লোৱা নিম্ন ধনশ্ৰী নদী উপত্যকাটো চোৱা চিতা কৰিছিল? এটা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কোৱাৰ আগতে এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। সকলোৱে মনত ৰাখিব, মৰাংগীখোৱা গোহাঁই। মৰাংগীখোৱা গোহাঁই আহোম শাসনৰ সময়ত কাছাৰীসকলৰ পৰা লোৱা নিম্ন ধনশ্ৰী নদী উপত্যকাটো চোৱা চিতা কৰিছিল। সকলোৱে মনত ৰাখিব, অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ। চ' আজিলৈকে ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লে'লিষ্টৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাই ল'ব। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।